নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। এই দুৰ্গা পূজাৰ ফলত 5 ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য উজ্জ্বল হৈ পৰিব আৰু 7 ৰাশিৰ জাতক জাতিকাসকলৰ বিপদ আহিব পাৰে। এই 5 ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশতে তেওঁৰ সহায় সহযোগিতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। এই ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই বিশেষ যোগ ধাৰণ কৰিব বা এই ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই বিশেষ ক্ষেত্ৰত এওঁক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। এনে যুগ বহু বছৰৰ মূৰত দেখিবলৈ পোৱা যাব, সেইকাৰণে এই যুগ অতিশয় দুৰ্লভ বুলি মনা গৈছে। এই দুৰ্গা পূজাৰ ফলতেই বা এই দুৰ্গা পূজাৰ পিছৰ পৰাই এই 5 ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু এনে মানুহৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। কিন্তু 7 ৰাশিৰ জাতক জাতিকাসকলৰ বিপদ আহিব পাৰে। যদি 7 ৰাশিৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই 7 ৰাশি হৈ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ 5 ৰাশিৰ জাতক জাতিকাসকলৰ শুভ যুগৰ কথা। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনি গ্ৰহৰ শুভ প্ৰভাৱ পৰিব। এই দুৰ্গা পূজাৰ ফলতেই আপোনালোকৰ ওপৰত শনিদেৱৰ শুভ প্ৰভাৱ পৰাৰ ফলত আপোনালোকৰ বহু বেছি শুভ হৈ পৰিব আৰু আপোনালোকৰ জীৱন গুৰুত্বপূৰ্ণ হৈ পৰিব। কাৰণ এই দুৰ্গা পূজাৰ ফলতেই আপোনালোকৰ জীৱনলৈ নতুন পদক্ষেপ আহি পৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপ অন্ত হৈ পৰিব, ঘৰুৱা কণ্ডল দূৰ হৈ পৰিব, এলাহ আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। শৰীৰ যদি আগৰ পৰা আপোনালোকৰ সমস্যা চলি আছিল বা শাৰীৰিক যদি অসুস্থতা হৈ আছিল তেনেবোৰো আপোনালোকৰ ঠিক হৈ পৰিব। পাৰিবাৰিক জীৱনত আপোনালোকৰ সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিব। চাকৰিয়ালসকলে সফলতা অৰ্জন কৰিব পাৰিব। নতুনকৈ যদি কিবা কামৰ কাৰণে আবেদন আপোনালোকে কৰি থৈছিল তেনেহ'লে সেই কামৰো আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। বিবাহত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ প্ৰবল যোগ নামি আহিব। ঘৰত বিবাহৰ প্ৰস্তাৱো অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পাব আৰু প্ৰেমত আপোনালোকে সংগ সুখ লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। কিন্তু একমাত্ৰ এটাৰ কথাৰ প্ৰতি আপোনালোকে সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব যে গোপন শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে অলপ বচাই চলিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব আৰু দীৰ্ঘদিন ধৰি ৰৈ থকা কামো আপোনালোকৰ হৈ উঠিবলৈ ধৰিব। যিমানখিনি আপোনালোকে চেষ্টা কৰিব তাৰ উচিত ফল আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ আপোনালোকে পাব। সাহস বৃদ্ধি পাবলৈ ধৰিব, কিন্তু খঙৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈও চেষ্টা আপোনালোকে কৰিব লাগিব। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ ফলত আপোনালোকৰ জীৱনলৈ শুভ প্ৰভাৱ নামি আহিব। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। ইয়াৰ উপৰিও দুৰ্গা পূজাৰ পিছতেই আপোনালোকৰ ঘৰলৈ ভাল খবৰ এটা আহিব পাৰে। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। গাড়ী মটৰ ক্ৰয় কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায় বা ঘৰত নতুন সম্পদ অহাৰ বা লাভৰ যোগ দেখিবলৈ পোৱা যায়। মনত সকলো ডাঙৰ সৰু কামতে বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে বহু ডাঙৰ সৰু কামতে সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ জীৱনৰ প্ৰত্যেকটো অধ্যায় নতুনভাৱে আপোনালোকে আৰম্ভ যদি কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব আৰু যাৰ ফলত আপোনালোকে আনন্দিতও অনুভৱ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰৰ পৰা খ্যাতি লাভ কৰিব পাৰিব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকে বহু ভাল সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে নতুন এক মান স্থাপন কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সম্পদ বৃদ্ধি পাবলৈ ধৰিব। পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। যিকোনো কামত আপোনালোকে অকণমান চেষ্টা কৰিলেই সফলতা অৰ্জন কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব, কিন্তু অকণমান আপোনালোকে কষ্ট কৰিব লাগিব। অকণমান কষ্ট কৰিলেই তাতকৈ অধিক আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো ক্ষেত্ৰত যদি আগভাগ ল'ব বিচাৰে বা নতুনকৈ কিবা ক্ষেত্ৰত যদি আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহ'লে গুৰুস্থানীয় ব্যক্তিৰ লগত পৰামৰ্শ ল'ব, নাইবা আপোনালোকে ঘৰৰ বয়সীয়াল মানুহৰ লগত পৰামৰ্শ ল'ব। এনেও আপোনালোকৰ ইমান ভাল যোগ দেখিবলৈ পোৱা যায় যে আপোনালোকে হঠাৎ লোৱা সিদ্ধান্তটো আপোনালোকে ভাল ফল দেখুৱাব পাৰিব বা উপকৃত আপোনালোক হ'ব পাৰিব।
এই দুৰ্গা পূজাৰ ফলত কন্যা ৰাশি জাতক জাতিকাসকলে কিছু কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। সকলো কৰ্মতে আপোনালোকে সফল হ'ব নোৱাৰিব পাৰে, কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সেইকাৰণে কৰ্ম নিৰ্বাচন কৰোঁতে অলপ ভাবি গুণি লোৱাটো আপোনালোকৰ কাৰণে অত্যন্ত দৰকাৰ। যিকোনো নতুন কাম ঘৰত আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। মনে বিচৰা কামত আপোনালোকে সফল হোৱাও দেখিবলৈ পোৱা যাব। যিকোনো কাম আপোনালোকে আৰম্ভ কৰিলে সেই কাম অলপ ভাবি কৰিলে আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। এই ক্ষেত্ৰত কোনো বেয়া দিশৰ পৰা অৰ্থ অহাৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। মাথো আপোনালোক সতৰ্ক হৈ চলিব লাগিব। দাম্পত্য জীৱন সুখময় হৈ পৰিব। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ দেখিবলৈ পোৱা যায় বা বহুদিনৰ পৰা বিবাহ অপেক্ষাত ৰৈ থকা লোকসকলৰ বিবাহৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব। প্ৰেমতো আপোনালোকৰ শুভ হৈ পৰিব। পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেই পুৰণি প্ৰেম ঘূৰি অহাৰ ফলত আপোনালোকৰ মন কিছু পৰিমাণে হতাশ হৈ পৰাও কেতিয়াবা দেখিবলৈ পোৱা যাব পাৰে। এই দুৰ্গা পূজাৰ পিছৰ পৰাই আপোনালোকৰ ভাল যুগ নামি আহিবলৈ ধৰিব। যি কামত আপোনালোকে হাত দিব সেই কামত সফলতা দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলেও জয়ৰ মুখ দেখিবলৈ আপোনালোকে পাব। কিবা কাম আপোনালোকে আৰম্ভ কৰিলে শেষ নকৰালৈকে কেতিয়াও সেই কামৰ পৰা আঁতৰি নাযাব। ভাবি কিছুমান কামত আপোনালোকে যোগদান কৰিলে সফলতা অৰ্জন কৰিব পৰাৰ উপৰিও সেই কাম আপোনালোকৰ দীৰ্ঘায়ী হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু যদি ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লে ভ্ৰমণ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যায় আৰু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে আপোনালোকৰ বিদেশ ভ্ৰমণৰো প্ৰবল যোগ নামি আহিব। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশি জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাৰ ফলত আপোনালোকৰ ওপৰত শনি গ্ৰহৰ শুভ প্ৰভাৱ পৰিব, যাৰ ফলত আপোনালোকৰ জীৱন অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিব। আপোনালোকৰ শৰীৰ আগতকৈ ভাল হৈ পৰিব আৰু জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ কাৰণে আপোনালোকে মনে বিচৰা জীৱনসংগী লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব আৰু জীৱনত কিছু ক্ষেত্ৰত আপোনালোকে আগুৱাইও যাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব বা নিবনুৱা ক্ষেত্ৰত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। লগতে আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ উন্নতি হৈ পৰিব। কিন্তু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত অকণমান চকু ৰাখিব লাগিব। শাৰীৰিক দিশত আগতকৈ আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব আৰু সকলো কৰ্মতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যিমান আপোনালোকে চেষ্টা কৰিব তাতকৈ অধিক আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা তৰ্ক বিতৰ্ক সৃষ্টি হ'লেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। কিন্তু অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে অলপ চাই বুজি চলিবলৈ চেষ্টা কৰাটো উচিত। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ মন সুন্দৰ হৈ থাকিব। লগতে বন্ধুৰ পৰা আপোনালোকে সহায় সহযোগিতাও লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱন আপোনালোকৰ সুখৰ হৈ পৰিব। মাত্ৰ এটা কথাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব যে দাম্পত্য জীৱনত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ ঘটিব নোৱাৰে। তৃতীয় পক্ষ আহি মাজত প্ৰৱেশ কৰিলে আপোনালোকৰ দাম্পত্য জীৱন বিচ্ছেদ হৈ পৰিব পাৰে। তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই দুৰ্গা পূজাটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়, কাৰণ বৃহস্পতি শুভযোগত আছে আপোনালোকৰ ওপৰত। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আৰ্থিক অৱস্থা আগতকৈ উন্নত হৈ পৰিব। কোনো জাগাৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও বহু শুভ দেখিবলৈ পাব। আপোনালোকৰ পাবলগীয়া ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশি জাতক জাতিকাসকলে নতুন কাম আৰম্ভ কৰিব বিচাৰিলে আৰম্ভ কৰিব পাৰিব। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰি ভাল ফল আপোনালোকে পাব আৰু ভাল সময়ৰ বতৰ বুলি আপোনালোকৰ ক'ব পৰা যায় বা ভাল সময় আপোনালোকৰ জীৱনলৈ আহি পৰিছে। এই ৰাশি জাতক জাতিকাসকলে অৰ্থ বঢ়াব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। মাথো নিবনুৱা কাম আপোনালোকে বা নিবনুৱাসকলে কৰ্ম নিৰ্বাচন কৰোঁতে অলপ সতৰ্ক হৈ চলিব। ভাই ভনী বা ককাই ভাইৰ মাজত তৰ্ক বিতৰ্ক সৃষ্টি হ'ব পাৰে বা সা সম্পত্তিক লৈ বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে কিছু সতৰ্কতা অৱলম্বন কৰি চলিব। কৰ্মক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব আৰু কৰ্মৰ ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ শুভযোগ অহাৰ যোগ দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। উচ্চ শিক্ষাৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। তেনেহ'লে আজিলৈ মোক বিদায় দিয়ক। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।